প্ৰথমতে এটা কথা আমি ক'ব লাগিব যে আচলতে যিটো পেট্ৰল পাম্পত যি ধৰণৰ এটা ঘটনা অপ্ৰীতিকৰ ঘটনা ঘটিছিলে আচলতে সেই ঘটনাটোৰ আৰম্ভণি শংকৰজ্যোতি বৰুৱাক এৰেষ্ট কৰা হৈছে। শংকৰজ্যোতি বৰুৱাক এৰেষ্ট কৰাৰ ঘটনাটো যিটো পেট্ৰল পাম্পৰ যিটো এৰিয়া আচলতে আমি যিমান দূৰ গম পাইছোঁ যে সেই এৰিয়াটোৱে হ'ল অইলৰ অপাৰেশ্যন এৰিয়াৰ ভিতৰত পৰে। গতিকে অইলৰ অপাৰেশ্যন এৰিয়াৰ ভিতৰত আৰু যি পেট্ৰল পাম্পৰ স্বত্বাধিকাৰী ইতিমধ্যে নাম পোহৰলৈ আহিছে সেই স্বত্বাধিকাৰী এজন অনা অসমীয়া মানুহ, এজন হিন্দী ভাষী, তেওঁ অসমৰ বাহিৰৰ মানুহ। আচলতে আমি যিমান দূৰ জানো যে অইলৰ অপাৰেশ্যন এৰিয়াৰ ভিতৰত 3খন জিলা সংলগ্ন হৈ আছে, ডিব্ৰুগড়, তিনিচুকীয়া আৰু চৰাইদেউ জিলা। এই ডিব্ৰুগড়, তিনিচুকীয়া আৰু চৰাইদেউ জিলাৰ বাহিৰৰ এজন অসমীয়া খিলঞ্জীয়া মানুহ আচলতে তাত কোনো কাৰণতে অইল ৰিলেটেড ব্যৱসায় বাণিজ্যৰ লগত জড়িত হ'ব নোৱাৰে। গতিকে সেই বিষয়টো থকাৰ পিছতো এই অইলৰ যিটো প্ৰডাকশ্যন এৰিয়া বা অপাৰেশ্যন এৰিয়াৰ ভিতৰত এজন অনা অসমীয়া মানুহক কি ধৰণে পেট্ৰল পাম্প এটাৰ পাৰ্মিশ্যন বা কি ধৰণে তেওঁক এই মাটিখিনি পেট্ৰল পাম্প কৰাৰ কাৰণে লিজত দিয়া হ'ল, এই কথাটোৱে হৈছে প্ৰথম কথা। গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অইল কৰ্তৃপক্ষক সকীয়াই দিব বিচাৰিছোঁ যে অইলৰ অপাৰেশ্যন এৰিয়াৰ ভিতৰত যি অবৈধভাৱে পেট্ৰল পাম্প তেওঁলোকে দিছে, লিজ এগ্ৰিমেণ্ট কৰিছে, এই লিজ এগ্ৰিমেণ্টটো অতি শীঘ্ৰে বাতিল কৰিব লাগে। আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ডিব্ৰুগড় জিলা সমিতি, তিনিচুকীয়া জিলা সমিতি আৰু চৰাইদেউ জিলা সমিতি এটা সজাতি দল আৰু লগতে সেই অঞ্চলৰ কেন্দ্ৰীয় নেতৃত্ব তাত গৈ কালি অইলৰ কাৰ্যালয় ঘেৰাও কৰাৰ দৰে এটা পৰিৱেশ সৃষ্টি কৰিব, অইলৰ কাৰ্যালয় ঘেৰাও কৰিব। আৰু যেতিয়ালৈকে অইলৰ অপাৰেশ্যনৰ এৰিয়াৰ ভিতৰত যি অনা অসমীয়া মানুহে মানে অবৈধভাৱে ব্যৱসায় কৰি আছে সেই 3খন জিলাৰ মানুহক বাদ দি, গতিকে এই অনা অসমীয়া মানুহৰ পেট্ৰল পাম্পটো যেতিয়ালৈকে আচলতে বন্ধ কৰি নিদিয়ে তেতিয়ালৈকে অইলৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এই যি আন্দোলন, এই আন্দোলন কিন্তু আৰম্ভ হৈছে আৰু এই আন্দোলনটো অব্যাহত থাকিব। গতিকে অইল কৰ্তৃপক্ষ যিকোনো কাৰণতে নহওক তেওঁলোকে সেই যি নীতি, নিৰ্দিষ্ট নীতি, অইলৰ যি মূল নীতি, সেই নীতিৰ ভিতৰত থাকি কাম কৰিব লাগিব। আৰু অসমত থাকি অসমীয়া মানুহক যি ধৰণে তেওঁলোকে টৰ্চাৰ কৰিবলৈ আৰম্ভ কৰিছে, আজি অইলৰ একাংশ বিষয়াৰ অনা অসমীয়া যিটো প্ৰীতি, এই অনা অসমীয়া প্ৰীতি আচলতে সঁচাকৈ আমাকো চিন্তিত কৰিছে। গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে স্পষ্টভাৱে কৈছোঁ যে যিকোনো মানুহে যদি অসমত থাকিবলগীয়া হয় প্ৰথমতে তেওঁ অসমীয়া হ'ব লাগিব। অসমৰ বায়ু পানী সেৱন গ্ৰহণ কৰি তেওঁ যদি অসমত থাকি অনা অসমীয়া নীতি গ্ৰহণ কৰে তেতিয়াহ'লে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অনাগত সময়ত তেওঁৰ বিৰুদ্ধে কিন্তু ব্যৱস্থা ল'বলৈ বাধ্য থাকিব। আনহাতে এই শংকৰজ্যোতি বৰুৱাৰ যিটো গ্ৰেপ্তাৰৰ যিটো বিষয় ইতিমধ্যে বিভিন্ন সামাজিক মাধ্যমত চৰ্চা হৈছে আৰু আমিও দেখিবলৈ পাইছোঁ যে ডিব্ৰুগড় সদৰ থানাত আচলতে শংকৰজ্যোতি বৰুৱাক তেওঁক হাতত হেণ্ডকাপ লগাই আৰক্ষীয়ে এইফালৰ পৰা সেইফালে লৈ গৈ ফুৰিছে। গতিকে এটা কথা স্পষ্ট হ'ব লাগিব যে শংকৰজ্যোতি বৰুৱাৰ যিটো আমি ভিডিঅ' ফুটেজ পাইছোঁ সেই পেট্ৰল পাম্পৰ ভিডিঅ' ফুটেজটোত শংকৰজ্যোতি বৰুৱাই প্ৰত্যক্ষভাৱে হয়তো মাৰপিটৰ লগত জড়িত হোৱা নাছিল। যিকোনো কাৰণতে নহওক তেখেতক আৰক্ষীয়ে হয়তো মাতিছিলে সোধ পোছ কৰাৰ কাৰণে আৰু আৰক্ষী মতাৰ বাবে তেখেতে প্ৰথমতে দুলীয়াজানৰ আৰক্ষী চকীলৈ আহিছিল। আৰু যদি তেওঁ দাগী অপৰাধী হ'লহেঁতেন, তেওঁ যদি কোনোবা নহয় কোনোবা সন্ত্ৰাসবাদী সংগঠনৰ লগত জড়িত হ'লহেঁতেন তেতিয়া তেওঁক এই ধৰণে হাতত হেণ্ডকাপ লগাই আৰক্ষী চুচুৰাই লৈ আহক আমাৰ ক'ব লগা নাছিল। এজন অসমীয়া যুৱকক অনাগত সময়ত যদি এই ধৰণৰ ব্যৱস্থা আৰক্ষীয়ে গ্ৰহণ কৰে তেতিয়াহ'লে কিন্তু অসম আৰক্ষীৰ যি চৰিত্ৰ, অসম আৰক্ষীৰ যি ইতিহাস আছে যে অসম আৰক্ষীয়ে হ'ল যে জনসেৱাৰ্থে জনহিতাৰ্থে, গতিকে অসম আৰক্ষীৰ জন্মই হৈছিল জনসেৱাৰ্থে জনহিতাৰ্থে। গতিকে সেই অসম আৰক্ষীয়ে তেওঁলোকে পৰিৱেশ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ বিপৰীতে তেওঁলোকে যেন এটা সিদ্ধান্ত দিব পৰা এটা পৰিৱেশ সৃষ্টি কৰিছে। আৰু শংকৰজ্যোতি বৰুৱা এনেকুৱা একো দাগী অপৰাধী নহয় যে আমি যিমান দূৰ তেওঁ কোনো সন্ত্ৰাসবাদী সংগঠনৰ মানুহ নহয়, ক্ৰিমিনেল নহয় যে তেওঁ হাতত হেণ্ডকাপ লগাই যে তেওঁক লৈ ফুৰিব। তেওঁক মাতিছিলে, তেওঁ যদি কিবা অপৰাধ আছে ইয়াৰ শাস্তিৰ দায়িত্ব কিন্তু ন্যায়ালয়ৰ আছে, গতিকে ন্যায়ালয়ে দিব। কিন্তু আৰক্ষীয়ে শাস্তি দিয়াৰ কিন্তু অধিকাৰ আমি নাই। গতিকে আমি অসম আৰক্ষীক আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পৰা স্পষ্টভাৱে কৈ দিব বিচাৰিছোঁ যে অসম আৰক্ষী কেৱল অসমৰ জনসাধাৰণৰ হিতৰ কাৰণে কাম কৰিব লাগিব, ইয়াৰ খিলঞ্জীয়া মানুহৰ, ইয়াৰ ভূমিপুত্ৰ মানুহৰ কাৰণে কাম কৰিব লাগিব। হয়, আমি জানো আইন সকলোৰে ক্ষেত্ৰত সমান, কিন্তু এই যিটো বিষয় আছিলে পেট্ৰল পাম্পৰ বিষয়টো, এই বিষয়টোৱে কিন্তু এনেকুৱা বিষয় নহয় যে এই বিষয়টোত তেওঁক হয়তো তেওঁক এৰেষ্ট কৰিব লাগিব, কিবা কৰিব লাগিব। হয়, সোধ পোছ কৰিছে, বিষয়টো তেওঁলোকে জানিছে, তাৰপিছত কিন্তু তেখেতক মুকলি কৰি দিয়াৰ প্ৰশ্ন আছিল। কিন্তু সেইটো নকৰি কিহৰ স্বাৰ্থত আচলতে অসম আৰক্ষীয়ে সেই যদি অনা অসমীয়া ব্যৱসায়ৰ স্বাৰ্থত যদি কেতিয়াবা যদি উঠা বহা কৰিছে, নতুবা কোনোবা যদি ৰাজনৈতিক শক্তিৰ জৰিয়তে যদি তেওঁলোকৰ আজি যদি তেওঁলোকৰ যি ক্ষমতা সেই ক্ষমতাত যদি অপব্যৱহাৰ কৰিছে তেতিয়া নিশ্চিতভাৱে আমি ক'ব বিচাৰিছোঁ যে আচলতে অসম আৰক্ষীৰ ওচৰত অসমৰ কোনো এজন জনসাধাৰণে সুৰক্ষিত নহয়। ঘৰত
আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।